সবাতোকৈ ডাঙৰ খবৰ বৰ্তমান আমেৰিকা আৰু ইজৰাইলৰ যৌথ আক্ৰমণ ইৰাণৰ ওপৰত চলিছে ডোনাল্ড ট্ৰাম্পে ভাবুকি দিছে যে ইৰাণক শেষ কৰি দিয়া হ'ব তাৰ শাসক সলনি কৰি দিয়া হ'ব আৰু ইৰাণৰ শাসকে বৰ্তমান আত্মগোপন কৰিবলৈ বাধ্য হৈছে নমস্কাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল সবাতোকৈ ডাঙৰ খবৰ বিশ্বযুদ্ধৰ আশংকাও বিভিন্নজনে প্ৰকাশ কৰিছে কিন্তু অৱশ্যে এই মুহূৰ্তত বহুত বেছি প্ৰাথমিক হ'ব যদি এইখিনি কথা কৈ দিয়া যায় কিন্তু এখন ভয়ংকৰ ছবি দেখুৱাইছে আৰু সেই ছবিখনে বহুকেইটা প্ৰশ্নৰ উদ্ৰেক কৰিছে আকৌ এবাৰ বহুকেইটা বিমানবন্দৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ এক প্ৰকাৰ স্তব্ধ হৈ পৰিছে বহু আন্তঃৰাষ্ট্ৰীয় বিমানৰ উৰণ বাতিল কৰি দিবলগীয়া হৈছে কিছু সময় পূৰ্বে অহা খবৰ আৰু এই মুহূৰ্তত বৰ্তমান 7:30 বাজিব হৈছে এই মুহূৰ্তৰ খবৰ আৰু কিছু সময় পূৰ্বৰ খবৰ আমি দুইটাই খবৰ জনাম কিছু সময় পূৰ্বৰ খবৰবোৰ এনেকুৱা ধৰণৰ আছিল যে ইৰাণত ইজৰাইলৰ মিছাইল আক্ৰমণ ইৰাণৰ তেহৰানত আক্ৰমণ ইজৰাইলৰ বিমানবন্দৰ চোৰাংচোৱাৰ মুখ্য কাৰ্যালয় মিছাইল নিক্ষেপ কৰিছিল সৰ্বোচ্চ নেতা খামেইনিৰ কাৰ্যালয়ৰ সমীপত বোমা বিস্ফোৰণ হৈছিল সমগ্ৰ ইৰাণত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে আক্ৰমণৰ কথা স্বীকাৰ কৰিছে ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে সুৰক্ষিত স্থানত আত্মগোপন কৰিছে খামেইনিয়ে ইৰাণত ইজৰাইলৰ এয়া ভয়ংকৰ মিছাইল আক্ৰমণ তেহৰানৰ তিনিটা স্থানত ইজৰাইলী বায়ুসেনাই আক্ৰমণ চলায় বিমানবন্দৰ চোৰাংচোৱাৰ মুখ্য কাৰ্যালয়তো মিছাইল নিক্ষেপ আৰু এই সমগ্ৰ ঘটনাৰ মাজতে ইৰাণত ইণ্টাৰনেট সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে ইৰাণৰ পৰা এই মুহূৰ্তত কোনো ধৰণৰ আপডেট অহা নাই সমগ্ৰ দেশখনতে নিষেধাজ্ঞা জাৰি কৰাৰ খবৰ আহিছে সকলো শিক্ষানুষ্ঠান কাৰ্যালয় ইৰাণত বন্ধ কৰি দিয়া হৈছে ইৰাণ মুঠতে স্তব্ধ হৈ পৰিছে আৰু ইৰাণস্থিত যিটো ভাৰতীয় দূতাবাস আছে তাৰ বাবে হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে ভাৰতে ইতিমধ্যে ইৰাণ ইজৰাইল বা এইবোৰ ৰাষ্ট্ৰ ভ্ৰমণ নকৰিবলৈ সকলোকে সতৰ্কবাণী জাৰি কৰিছে আৰু যিসকল লোক পাৰে তেওঁলোকৰ বাবে হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে ভাৰতৰ তৰফৰ পৰা মন কৰিব +97254752071 পুনৰবাৰ জনাইছো +97254752071 এয়া ভাৰতৰ তৰফৰ পৰা ইৰাণস্থিত ভাৰতীয়ৰ বাবে হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে অতি ভয়ংকৰ সময় স্পৰ্শকাতৰ সময় যিকোনো জৰুৰীকালীন সময়তে যোগাযোগ কৰিব পাৰিব ভাৰতীয়ই মেইল আইডিও দিয়া হৈছে cons1.telaviv@mea.gov.in ইয়াত মেইল যোগেও সহায় বিচাৰিব পাৰিব যদি ফোন লাইনত নাপায় কোনো সদাশয় ব্যক্তিয়ে আৰু লগতে আপডেটবোৰ আমি আপোনালোকক জনাব বিচাৰিছো বৰ্তমান মধ্যপ্ৰাচ্যত পৰিস্থিতি অত্যন্ত উত্তপ্ত বুলি আমালৈ খবৰ আহিছে আৰু এয়া হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইজৰাইলৰ যৌথ আক্ৰমণ যুটীয়াভাৱে ইৰাণৰ ওপৰত আক্ৰমণ চলোৱা বুলি খবৰ আহিছে যুটীয়া সামৰিক আক্ৰমণ অপাৰেশ্যন এপিক ফিউৰি বুলি কোৱা হৈছে আজি পুৱাৰ পৰা আমেৰিকা আৰু ইজৰাইলে ইৰাণৰ ৰাজধানী তেহৰান সহ কেইবাখনো চহৰত ধাৰাবাহিক মিছাইল আক্ৰমণ চলায় আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ইয়াক মেজৰ কম্বেট অপাৰেশ্যনছ বুলি ঘোষণা কৰিছে এই অভিযানৰ মুখ্য লক্ষ্য হৈছে ইৰাণৰ পাৰমাণৱিক কেন্দ্ৰ আৰু সামৰিক ঘাটিসমূহ ধ্বংস কৰা তেওঁলোকে এই অভিযানৰ মূল লক্ষ্য পাৰমাণৱিক ঘাটি বা কেন্দ্ৰবোৰ লগতে সামৰিক ঘাটিবোৰ ধ্বংস কৰা বুলি উল্লেখ কৰিছে আৰু ইয়াক মেজৰ কম্বেট অপাৰেশ্যনছ বুলি তেওঁলোকে সদৰি কৰিছে ইৰাণৰ প্ৰত্যাহ্বান আৰু প্ৰতিশোধ ইৰাণে এই আক্ৰমণৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আৰু তেহৰানে ইজৰাইলৰ দিশে শ মিছাইল নিক্ষেপো কৰে আৰু উপসাগৰীয় দেশসমূহত থকা আমেৰিকাৰ যিবোৰ সামৰিক ঘাটি আছে সেই সামৰিক ঘাটিসমূহক লক্ষ্য কৰি ইৰাণেও বেলিষ্টিক মিছাইলেৰে প্ৰত্যাক্ৰমণ চলায় ইৰাণৰ ইছলামিক ৰিভলিউচনাৰী গাৰ্ড কৰ্পছ IRGC-য়ে ইয়াক এক ভয়ংকৰ প্ৰতিশোধ বুলি অভিহিত কৰিছে মুঠতে দুয়োফালৰ পৰা অগ্নি বৰষিছে বুলি ক'ব পাৰি দুয়োফালৰ পৰা ভয়ংকৰ যুদ্ধ মূল লক্ষ্য আৰু ক্ষতিৰ খবৰ তেহৰানত কি ক্ষতি হৈছে চহৰখনৰ মাজমজিয়াত কেইবাটাও বিস্ফোৰণ ঘটিছে তেহৰানত ইৰাণৰ যি উচ্চতম নেতা আয়াতুল্লাহ আলী খামেইনিৰ কাৰ্যালয়ৰ ওচৰতো আক্ৰমণৰ কথা ইতিমধ্যে আমি সদৰি কৰিছোঁ ক্ষয়ক্ষতি কি হৈছে খবৰ অনুসৰি দক্ষিণ ইৰাণৰ এখন বিদ্যালয়ত হোৱা আক্ৰমণত অতি দুৰ্ভাগ্যজনকভাৱে প্ৰায় 40 গৰাকী শিক্ষাৰ্থীৰ মৃত্যু হৈছে ইয়াত দক্ষিণ ইৰাণৰ পৰা খবৰ আহিছে আনহাতে ইৰাণৰ কিছুমান শীৰ্ষ সামৰিক বিষয়া নিহত হোৱা বুলিও ইজৰাইলে দাবী কৰিছে কিন্তু শিক্ষাৰ্থী মৃত্যুমুখত পৰিছে 40 গৰাকীকৈ শিক্ষাৰ্থী এখন বিদ্যালয়ৰ ওপৰত হঠাৎ আক্ৰমণ হ'ল আজি এই 40 গৰাকী শিক্ষাৰ্থীৰ মৃত্যু হৈছে আন্তৰ্জাতিক প্ৰতিক্ৰিয়া আৰু সতৰ্কতা কি ভাৰতৰ পদক্ষেপ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰে ইজৰাইল আৰু ইৰাণত থকা ভাৰতীয় নাগৰিকসকলৰ বাবে বিশেষ ট্ৰেভেল এডভাইজৰী জাৰি কৰিছে তেওঁলোকক সুৰক্ষিত স্থানত থাকিবলৈ আৰু জৰুৰী নহলে ভ্ৰমণ নকৰিবলৈ কোৱা হৈছে বিমান চলাচল বন্ধ সমগ্ৰ মধ্যপ্ৰাচ্যৰ আকাশী পথত বিমান চলাচল
বন্ধ কৰি দিয়া হৈছে সাময়িকভাৱে ইৰাণ আৰু ইজৰাইল দুয়োখন দেশে নিজৰ আকাশী পথ বন্ধ কৰি দিছে এই সংঘাত কেনেকৈ আৰম্ভ হ'ল প্ৰশ্নটো স্বাভাৱিকতে থাকিব এই সংঘাত আজিৰ সংঘাত নহয় দীৰ্ঘদিনীয়া সংঘাত বহুপ্ৰদী সংঘাত আৰু এই সংঘাত বহুদিনৰ পৰা চলি আহিছিল পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণক লৈ পাৰমাণৱিক শক্তি কোনো কাৰণতে ইৰাণক হ'ব নিদিওঁ বুলি এক প্ৰকাৰ ইজৰাইল আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে দেশবোৰে দাবী উত্থাপন কৰি আহিছিল শেহতীয়াকৈ জেনেভাত চলি থকা পাৰমাণৱিক আলোচনা বিফল হোৱাৰ পিছতেই এই উত্তেজনা বৃদ্ধি পায় আমেৰিকাৰ মতে ইৰাণে গোপনে পাৰমাণৱিক অস্ত্ৰ তৈয়াৰ কৰাৰ চেষ্টা চলাই আছে যিটো বিশ্বৰ শান্তিৰ বাবে ভাবুকি বুলি আমেৰিকাই দাবী কৰিছে আৰু সেয়েহে ডোনাল্ড ট্ৰাম্পে কৈছে যে আমি ইৰাণৰ শাসক সলাই দিম খামেনেইক আঁতৰাই দিম ইৰাণত নতুন শাসক হ'ব লাগিব এনেধৰণৰ কথা সদৰি কৰা হৈছে অৱশ্যে ইৰাণক পাৰমাণৱিক অস্ত্ৰৰে সজ্জিত হ'ব নিদিয়াৰ এটা পুৰণি চেষ্টা আছিল ইজৰাইল আমেৰিকাৰ আজি নহয় অত বছৰে সেইবোৰ ঘাত প্ৰতিঘাত চলি আহিছে ক্ৰিয়া প্ৰতিক্ৰিয়া চলি আহিছে আৰু শেহতীয়াকৈ জেনেভাত চলি থকা পাৰমাণৱিক আলোচনা বিফল হোৱাৰ পাছতেই এনে পৰিস্থিতি দেখিবলৈ পোৱা গৈছে এই যুদ্ধৰ প্ৰস্তুতি কিন্তু বহুদিনৰ পৰা চলি আহিছিল আৰু এই মুহূৰ্তত যিবোৰ খবৰ আহিছে এই মুহূৰ্তত অহা খবৰ অনুসৰি অপাৰেশ্যনৰ পৰিসৰ আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগে ইয়াক অপাৰেশ্যন এপিক ফিউৰি আৰু ইজৰাইলে অপাৰেশ্যন ৰ'ৰিং লায়ন হিচাপে অভিহিত কৰিছে আপোনালোকে ইতিমধ্যে এই খবৰটো অৱশ্যে আগৰে খবৰ কিন্তু এই মুহূৰ্তত আমি পুনৰবাৰ জনাই দিছোঁ যে আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগে ইয়াক অপাৰেশ্যন এপিক ফিউৰি আৰু ইজৰাইলে অপাৰেশ্যন ৰ'ৰিং লায়ন হিচাপে অভিহিত কৰিছে সিংহৰ গুজৰণি বুলি সদৰি কৰিছে এই অভিযানত ইৰাণৰ তেহৰান ইস্ফাহান কোম আৰু কাৰাজৰ গুৰুত্বপূৰ্ণ সামৰিক ঘাটিসমূহক লক্ষ্য কৰি লোৱা হৈছে শীৰ্ষ নেতৃত্বক লক্ষ্য শেহতীয়া খবৰ অনুসৰি ইৰাণৰ উচ্চতম নেতা আয়াতুল্লাহ আলী খামেনেইৰ কাৰ্যালয়ৰ চৌহদত ধাৰাবাহিক মিছাইল আক্ৰমণ হৈছে তেওঁ বৰ্তমান আত্মগোপন কৰি আছে ক'ত আছে কোনেও নাজানে ক'ত আত্মগোপন কৰি আছে স্বাভাৱিকতে খামেনেই ইয়াৰ পূৰ্বেও আত্মগোপন কৰিছিল আকৌ আত্মগোপন কৰিছে ইৰাণে যি প্ৰত্যাক্ৰমণ কৰিছে আমেৰিকাৰ ঘাটিত তাৰ ফলতো এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰিভলিউচনাৰী গাৰ্ড ইৰাণৰ যিটো ৰিভলিউচনাৰী গাৰ্ড আছে IRGC-এ বাহৰেইন কুৱেইট কাটাৰ আৰু সংযুক্ত আৰব আমিৰশ্বাহীত থকা আমেৰিকাৰ সামৰিক ঘাটিসমূহলৈ লক্ষ্য কৰি মিছাইল নিক্ষেপ কৰিছে আৰু ডুবাই বা এইবোৰ বিমানবন্দৰৰ বিমানৰ চলাচল বন্ধ হৈ পৰিছে আন্তঃৰাষ্ট্ৰীয়ভাৱে বহু বিমানৰ চলাচল বাতিল কৰা হৈছে বা সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে ইজৰাইলত সতৰ্কবাণী জাৰি কৰা হৈছে শেহতীয়া অনুসৰি ইৰাণে ইজৰাইলৰ দিশে শ শ ড্ৰোন আৰু মিছাইল নিক্ষেপ কৰাৰ পাছত সমগ্ৰ ইজৰাইলত সাইৰেন বাজি উঠিছে আৰু জেৰুজালেমৰ আকাশত কেইবাটাও বিস্ফোৰণৰ শব্দ শুনা গৈছে এই মুহূৰ্তৰ খবৰ আকাশী পথ আৰু বিমান চলাচলৰ ক্ষেত্ৰত সম্পূৰ্ণ বন্ধ ইৰাণ ইজৰাইল ইৰাক জৰ্ডান আৰু কুৱেইটে তেওঁলোকৰ আকাশী পথ সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে আন্তৰ্জাতিক বিমানৰ ক্ষেত্ৰত যদি আমি ক'বলৈ যাওঁ এমিৰেটছ কাটাৰ এয়াৰৱেজ লুফথানছা আৰু এয়াৰ ইণ্ডিয়াৰ দৰে প্ৰধান বিমান সংস্থাসমূহে মধ্যপ্ৰাচ্যলৈ যোৱা সকলো বিমান ইতিমধ্যে বাতিল কৰিছে আৰু সকলো বিমানৰ যাত্ৰা বাতিল কৰাৰ পাছত বহুতো বিমান মাজ পথৰ পৰাই উভতাই পঠোৱা হৈছে বুলি খবৰ আহিছে আৰু যিবোৰ বিমানবন্দৰ আছে তাত কিছু পৰিমাণে শিয়বাখৰ বা তেনেকুৱা ধৰণৰ এক পৰিৱেশৰো সৃষ্টি হৈছে বিশেষকৈ যাত্ৰীসকলৰ মাজত হঠাৎ যেহেতু যাত্ৰা বাতিল কৰা হৈছে তেওঁলোকৰ বাবে এতিয়া বহুখিনি কষ্ট হয়তো হ'ব বিমানবন্দৰতে হয়তো আবদ্ধ হৈ থাকিব লগা হ'ব পাৰে বহু যাত্ৰী ভাৰতীয় নাগৰিকৰ বাবে ইতিমধ্যে আমি কৈছোঁ ভাৰতীয় দূতাবাসে ইজৰাইলত থকা ভাৰতীয়সকলক শেল্টাৰ্ছ বা সুৰক্ষিত আশ্ৰয়স্থলৰ ওচৰত থাকিবলৈ নিৰ্দেশ দিছে হেল্পলাইন নম্বৰো মুকলি কৰা হৈছে জৰুৰীভাৱে সহায়ৰ বাবে ভাৰতীয় দূতাবাসে 24 ঘণ্টা কাৰ্যকৰী হোৱাকৈ হেল্পলাইন নম্বৰ মুকলি কৰিছে যেটো নম্বৰ ইতিমধ্যে আমি কৈছোঁ আকৌ এবাৰ লিখি ল'ব পাৰে নোট কৰি ল'ব পাৰে 597254752071 বৰ্তমান ইৰাণত ইণ্টাৰনেট সম্পূৰ্ণৰূপে ব্যাহত যাৰ ফলত ক্ষয়ক্ষতিৰ সঠিক তথ্য ইৰাণৰ পৰা অহা নাই কিন্তু এটা স্বাভাৱিকতেই অত্যন্ত ক্ৰিয়া প্ৰতিক্ৰিয়াৰ ভৰা খবৰ কাৰণ এনেধৰণৰ যুদ্ধবোৰ বহু দিনলৈকে চলে ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ আমি বহু দিনলৈকে চলা দেখিছিলোঁ ইজৰাইলৰ সৈতে হামাছৰ যুদ্ধ বহু দিনলৈকে চলা আমি দেখিছিলোঁ এবাৰ ইজৰাইল আমেৰিকা আৰু ইৰাণ তিনিখন দেশ আমেৰিকা ইয়াৰ পূৰ্বৰ আক্ৰমণত ইজৰাইলক প্ৰত্যক্ষভাৱে সহযোগ কৰা নাছিল এইবাৰ কৰিছে আমেৰিকা ইজৰাইল আৰু ইৰাণ প্ৰত্যক্ষ ত্ৰিকোণীয় যুঁজ ইৰাণ আৰু ইজৰাইলে পোনপটীয়াকৈ ইৰাণক আক্ৰমণ কৰিছে আৰু হামাছ বা হুথি বিদ্ৰোহী বা আন যিবোৰ বিদ্ৰোহী গোট আছে তেওঁলোকে আমেৰিকাক সতৰ্কবাণী দিছিল যে আমি আমেৰিকাৰ আভ্যন্তৰত গৈ আক্ৰমণ কৰিম যদি আমেৰিকাই ইৰাণৰ ওপৰত আক্ৰমণ চলায় এতিয়া পৰিস্থিতি ভয়ংকৰ হোৱাৰ এই আগজাননী আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰতো ইয়াৰ প্ৰভাৱ পৰাৰ আগজাননী আন্তঃৰাষ্ট্ৰীয়ভাৱেও এইটো এটা অত্যন্ত চিন্তনীয় বিষয়
যিটো বিষয়ৰ ওপৰত আমি গুৰুত্ব দি আছোঁ, বিশ্বযুদ্ধৰ প্ৰসংগ আকৌ এবাৰ উচ্চাৰণ হৈছে সেয়েহে সামাজিক মাধ্যমত। কিন্তু তেনেধৰণৰ পৰিস্থিতিৰ কোনেও কামনা নকৰে, কোনেও ইচ্ছা নকৰে। তেনেধৰণৰ পৰিস্থিতি হ'লে গোটেই বিশ্বৰে ক্ষয়ক্ষতি হ'ব। কিন্তু তিনিখন দেশে যুদ্ধ লাগিছে মানে ইয়াত যদি আন বিদ্ৰোহী গোটো জড়িত হৈ পৰে বা আন ইছলামিক দেশো যদি জড়িত হৈ পৰে তেনেহ'লে পৰিস্থিতি বিষম হোৱাৰ আশংকা আছে। এই যুদ্ধত যদি আন কাৰোবাৰ ইৰাণৰ প্ৰতি পোনপটীয়া সহযোগ থাকে, ৰাছিয়াৰ কথা বিশেষকৈ কৈ থকা হৈছে, কাৰণ ইৰাণে ৰাছিয়াৰ পৰা বহুত মিছাইল ক্ৰয় কৰিছিল। চুক্তি 2025 চনতে স্বাক্ষৰ হৈছিল। এই সম্ভাৱ্য যুদ্ধৰ প্ৰতি লক্ষ্য ৰাখিয়েই ৰাছিয়াৰ সৈতে ইৰাণে চুক্তি সম্পন্ন কৰি থৈ দিছিল। ৰাছিয়াৰ সমান্তৰালভাৱে কোৰিয়াৰ সৈতেও ইৰাণৰ এটা সম্পৰ্ক ভাল, বিশেষকৈ নৰ্থ কোৰিয়া, উত্তৰ কোৰিয়াৰ সৈতে ভাল কৰিবলৈ চেষ্টা কৰিছে ইৰাণে সম্পৰ্ক। মানে ক'ৰবাত যদি সেইফালৰ পৰা এই মুহূৰ্তত বিপদৰ সময়ত যদি ইৰাণক যদি সমৰ্থন আগবঢ়াই দিয়ে ৰাছিয়াৰ দৰে দেশে বা কোৰিয়া, উত্তৰ কোৰিয়াৰ দৰে দেশে, তেনেহ'লে কেনে পৰিৱেশৰ সৃষ্টি হ'ব। ইফালে আমেৰিকা, ইজৰাইল আছে। মানে সিয়েই বহুকেইটা প্ৰশ্নবোধক চিহ্নৰ সূচনা কৰিছে, বহু চিন্তাৰ সৃষ্টি কৰিছে, আৰু সেই চিন্তাখিনি আমি আপোনালোকৰ সন্মুখত প্ৰকাশ কৰিছোঁ। আকৌ এবাৰ যুদ্ধৰ দামামা বাজি উঠিছে, আকৌ এবাৰ ভয়ংকৰ অৱস্থাৰ সৃষ্টি হৈছে গোটেই বিশ্বত, আৰু এই যুদ্ধই বহুত ভয়ংকৰ আগজাননী কঢ়িয়াই আনিছে। পৰিস্থিতি শান্ত হওক, সেইটো আমি প্ৰাৰ্থনা কৰিম। আপোনালোকৰ মতামত কি কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। এই সন্দৰ্ভত আৰু অধিক তথ্য আমি পৰৱৰ্তী সময়তো আনিবলৈ চেষ্টা কৰিম। চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট। নমস্কাৰ।